বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিমটো দিন আৰু মই বৰ্তমান খাৰকাটিত উপস্থিত আছোঁ। এয়া মিত্ৰ দলৰ প্ৰাৰ্থী বসন্ত দাসে অন্তিম যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি দেখুৱাইছোঁ যে বসন্ত দাসৰ যিটো ৰেলী সেই ৰেলী ইতিমধ্যে বৃহৎ এটা ৰেলী ইতিমধ্যে আগবাঢ়ি আহিছে আৰু এয়া হৈছে অন্তিম প্ৰচাৰ অভিযান আৰু মিত্ৰ দলৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী বসন্ত দাসক এনেদৰেই বাইকত উঠি আজি নাওবৈচাৰ যিটো সমষ্টি সেই সমষ্টি তেওঁ পৰিভ্ৰমণ কৰিব। আমি কৈছোঁ প্ৰাৰ্থীগৰাকী বসন্ত দাস আছে, আমি তেখেতৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম। বসন্ত দাস আছে, আমি অকণমান কথা পতাৰ যত্ন কৰিছোঁ। অন্তিমটো প্ৰচাৰ অভিযান চাওক, আজি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী শেষৰ দিন হিচাপে আজি বহুত বেছি ভাল লাগিছে আৰু ৰাইজে মোক ঘৰৰ পৰা তেওঁলোকে জোৰ কৰি উলিয়াই লৈ আহিছে যে আজি আমি বাইক ৰেলীৰে ৰাজপথেৰে ৰেলী কৰিব লাগিব। যোৱাকালি তেওঁলোকে মোক জনাইছিলে পাৰ্মিশ্যনৰ কথা আছে, পাৰ্মিশ্যন তেওঁলোকে উলিয়াই লৈছে আৰু সকলো ৰাইজে নিজে বাইকত তেল ভৰাইছে, নিজে আহিছে। মোৰ ঘৰৰ পৰা গৈ হয় চবেই নিজে ভৰাইছে, মই এটকা পইচাও খৰচ কৰিবলগীয়া হোৱা নাই আৰু মোৰ ঘৰৰ পৰা তেওঁলোকে ৰেলীৰে আৰম্ভ কৰি আজি পশ্চিম তেলাহী হৈ সামৰণি মাৰিম বুলি কৈছে। এয়া ইয়াতে স্পষ্ট ইংগিত, এই স্পষ্ট আমাৰ বিজয় NDA পাৰ্টি হিচাপে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে নাওবৈচা সমষ্টি অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে। তাৰ প্ৰতি সঁহাৰি জনাই NDA পাৰ্টি হিচাপে সকলো যুৱক ওলাই আহিছে, এইবাৰ আমাক জয়ী কৰোৱাৰ সংকল্প লৈছে আৰু নাওবৈচা সমষ্টিবাসীক মই অনুৰোধ জনাইছোঁ এইবাৰ সকলোৱে হাতীৰ ছবিত ভোট দি সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি নাওবৈচাৰ পৰা NDA যুৱ প্ৰাৰ্থী হিচাপে আমাক বিধানসভালৈ নিৰ্বাচিত কৰাটো নিশ্চিত হৈছে। বসন্ত দাস আৰু বসন্ত দাসৰ যিসকল সমৰ্থক, এই সমৰ্থকে আজি নাওবৈচা সমষ্টিত তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে আৰু বাইকত বহি এনেদৰেই প্ৰচাৰ অভিযানৰ অব্যাহত ৰাখিছে বসন্ত দাসে আৰু দীঘলীয়া এটা বাইক ৰেলী আৰু এই বাইক ৰেলীয়ে আজি সমগ্ৰ যি নাওবৈচা সমষ্টি আছে সেই সমষ্টি পৰিভ্ৰমণ কৰিব আৰু আজি 5 বজাৰ লগে লগে যিহেতু আজি প্ৰচাৰ অভিযান অন্ত পৰিব, গতিকে সকলো ওলাই আহিছে আৰু AGPৰ যিগৰাকী প্ৰাৰ্থী, মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী বসন্ত দাসৰ হৈ এনেদৰেই বৃহৎ এক বাইক ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।